নমস্কাৰ শাওন মাহত 5 ৰাশি জাতক জাতিকাসকলৰ ভাগ্য বিশেষভাৱে সলনি হ'বলৈ গৈ আছে। তেওঁলোকে এটাৰ পিছত আনটো সুযোগ সুবিধা লাভ কৰিবলৈ সক্ষম হ'ব। ঘৰত প্ৰচুৰ পৰিমাণে অৰ্থৰ আগমন হ'বলৈ ধৰিব আৰু কৰ্মক্ষেত্ৰত বিশেষ সফলতা অৰ্জন কৰিব পাৰিব। আহক তেনেহ'লে জানি লওঁ শাওন মাহত কোন 5 ৰাশি জাতক জাতিকাসকলৰ ভাগ্য বিশেষভাৱে সলনি হ'ব। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। 1 নম্বৰটো হ'ল মেঘ ৰাশি। মেঘ ৰাশি জাতক জাতিকাসকলৰ কাৰণে এই শাওন মাহটো অত্যন্ত শুভ বুলি মনা গৈছে। মহাদেৱৰ বিশেষ আশীৰ্বাদ আপোনালোকৰ ওপৰত পৰিব, যাৰ ফলত বিভিন্ন ক্ষেত্ৰত ইতিবাচক পৰিৱৰ্তন দেখিবলৈ পোৱা যায়। দীৰ্ঘদিন ধৰি যদি কিবা ধন আপোনালোকৰ আবদ্ধ হৈ আছে, সেই ধন আপোনালোকৰ হাতলৈ ওলাই অহাৰ যোগ দেখিবলৈ পাব। কৰ্মজীৱনত আপোনালোকৰ কঠোৰ পৰিশ্ৰমৰ উচিত ফল লাভ কৰিব পাৰিব। কৰ্মক্ষেত্ৰত সহযোগীৰ পৰা পূৰ্ণ আশা কৰিব পাৰিব আৰু সহযোগীৰ পৰা পূৰ্ণ সহায়ৰ যোগ দেখিবলৈ পাব। নতুনকৈ আপোনালোকৰ দায়িত্ব আহি পৰাৰ প্ৰবল সম্ভাৱনা থাকিব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে লাভৱান হোৱাৰ সম্ভাৱনা আছে। ব্যৱসায়িত বিনিয়োগ কৰিব বিচাৰিলেও নিঃসন্দেহে আপোনালোকে বিনিয়োগ কৰিব পাৰিব, কাৰণ নতুন গ্ৰাহকৰ লগত ভাল যোগাযোগ বৃদ্ধি পাবলৈ ধৰিব। আপোনালোকৰ বিনিয়োগৰ ফলত আপোনালোকে আৰু অধিক মুনাফা তৈয়াৰ কৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। কৰণীয় দায়িত্ব সুন্দৰভাৱে পালন কৰিব পাৰিব। এটাৰ পিছত আনটো সুযোগ সুবিধা আপোনালোকৰ জীৱনলৈ নামি অহাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। কৰণীয় শব্দ আপোনালোকৰ অনুকূল হৈ থাকিব। মামলা মোকদ্দমাৰ লগত জড়িত লোকসকলৰ জয়ৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। কাৰ্যকৰী পৰিকল্পনা সিদ্ধি হৈ পৰিব। সন্তানক লৈ আনন্দিত অনুভৱ কৰিব পাৰিব। মনৰ দৃঢ়তাৰ ভাৱটো জাগ্ৰত হোৱাৰ ফলত বহু কাম আপোনালোকে কৰি সম্পূৰ্ণ কৰিব পৰাৰ যোগ দেখিবলৈ পোৱা যাব। 2 নম্বৰ ৰাশিটো হৈছে সিংহ ৰাশি। সিংহ ৰাশি জাতক জাতিকাসকলে যদি নতুন কোনো ব্যৱসায় বাণিজ্য কৰিম বুলি ভাবিছে, তেনে ক্ষেত্ৰত এই শাওন মাহৰ প্ৰথম ভাগৰ পৰাই আৰম্ভ কৰিব পাৰে। যুটীয়াভাৱে কৰা ব্যৱসায়টো আপোনালোকৰ উন্নতি আৰু সফলতা দেখিবলৈ পোৱা যাব। পৰিকল্পিত সকলো কাম আপোনালোকৰ সুচাৰুভাৱে হৈ পৰিব। পৰিস্থিতি আগতকৈ উন্নত হৈ পৰিব। আপোনালোকৰ দাম্পত্য জীৱনত সুখ সমৃদ্ধি বৃদ্ধি পাবলৈ ধৰিব। জীৱনসংগীৰ সৈতে ভ্ৰমণৰ যোগ আপোনালোকৰ নামি আহিব। ঘৰত আয় মাত্ৰা বৃদ্ধি পাবলৈ ধৰিব। অৰ্থৰ উপাৰ্জনৰ নতুন নতুন বাট বিচাৰি পাবলৈও সক্ষম হ'ব। পৰিয়ালবৰ্গৰ মাজত আনন্দময় পৰিৱেশ বিৰাজ হ'বলৈ ধৰিব। মানসিক চাপ কিছু পৰিমাণে কমিবলৈ ধৰিব। আত্মবিশ্বাস বৃদ্ধি পাবলৈ ধৰিব। নতুন কাম হাতত লৈ আনন্দিত অনুভৱ কৰিব পাৰিব আৰু লগতে সেই কামৰ পৰা উচিত ভাল ফলাফল অৰ্জন কৰিব পৰাৰো যোগ দেখিবলৈ পোৱা যাব। সামাজিক ক্ষেত্ৰত আপোনালোকৰ খ্যাতি বৃদ্ধি পাবলৈ ধৰিব। স্বাস্থ্য উন্নত হ'ব। বিয়া বাৰুৰ ক্ষেত্ৰত অনুকূল থাকিব। প্ৰেম আৰু দাম্পত্যৰ ক্ষেত্ৰত সুখ শান্তি আৰু সমৃদ্ধি বৃদ্ধি পোৱাৰ যোগ দেখিবলৈ পোৱা যাব। যুটীয়াভাৱে যদি কিবা ব্যৱসায়িক বাণিজ্য আপোনালোকে কৰিম বুলি ভাবিছে বা পৰিকল্পনা কৰিছে, সেই কামত আপোনালোকে নিশ্চয় সফল হ'ব পাৰিব। চাকৰিয়ালসকলৰ পদোন্নতিৰ যোগ দেখিবলৈ পোৱা যায়। যিসকল লোকে নতুনকৈ চাকৰি বিচাৰি আছে বা যিসকল লোক নিবনুৱা, তেওঁলোকৰ কাৰণে আশাৰ ৰেঙনি হৈ আহিব পাৰে এই শাওন মাহটো। ভ্ৰমণৰ সম্ভাৱনাও দেখিবলৈ পোৱা যাব পাৰে। 3 নম্বৰ ৰাশিটো হৈছে বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ কাৰণে এই শাওন মাহটো অত্যন্ত শুভ আৰু ফলদায়ক মাহ বুলি ক'ব পৰা যায়। এই মাহত আপোনালোকৰ আৰ্থিক অৱস্থা শক্তিশালী হৈ পৰিব। মানসিক শান্তি বৃদ্ধি পাবলৈ ধৰিব। সম্পত্তি আয়ৰ ক্ষেত্ৰত আপোনালোকৰ উন্নত যোগ দেখিবলৈ পাব। সম্পত্তি কিনাৰ ক্ষেত্ৰত আপোনালোকৰ উন্নতি যোগ থাকিব। পৰিস্থিতি সুন্দৰ হৈ পৰিব। এটাৰ পিছত আনটো উন্নতি আপোনালোকৰ ঘৰলৈ আহিব। আয়ৰ নতুন উৎস মুকলি হৈ পৰিবলৈ গৈ আছে। অৰ্থ উপাৰ্জনৰ নতুন নতুন বাট বিচাৰি পাব আপোনালোকে। চাকৰিয়ালসকলৰ কাৰণে পদোন্নতি হ'ব, লগতে সহযোগীৰ পৰা পূৰ্ণ সহযোগিতা লাভ কৰিব পাৰিব। কৰ্মজীৱনত আপোনালোকৰ ঘৰলৈ সুখবৰ অহাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। ঘৰ পৰিয়ালৰ ক্ষেত্ৰতো আনন্দময় পৰিৱেশ বিৰাজ হ'বলৈ ধৰিব। পিতৃ মাতৃৰ স্বাস্থ্য কিছু পৰিমাণে উন্নত হৈ পৰিব। মনটো আপোনালোকৰ আশাবাদী হৈ পৰাৰ যোগ দেখিবলৈ পোৱা যাব। পাবলগীয়া ধন সুন্দৰকৈ আদায় কৰি ল'ব পাৰিব। বহু দিনৰ পৰা যদি কিবা কাম আপোনালোকৰ ৰৈ আছে, চেষ্টা কৰিও সেই কাম সম্পূৰ্ণ কৰিব পৰা নাই, তেনে ক্ষেত্ৰত এই শাওন মাহটো আপোনালোকৰ কাৰণে অত্যন্ত শুভ বুলি মনা গৈছে। কেৰিয়াৰ আপোনালোকৰ অনুকূল থাকিব।
ভাগ্যৰ পৰম আশীৰ্বাদ লাভ কৰিব পাৰিব, যাৰ ফলত যি কামতেই আপোনালোকে হাত দিব সেই কামেই আপোনালোকৰ ভাল হৈ পৰিব আৰু ফলপ্ৰসূ হৈ পৰাৰ যোগ দেখিবলৈ পোৱা যাব। সামাজিক ক্ষেত্ৰত খ্যাতি বৃদ্ধি পাবলৈ ধৰিব। পৰিকল্পিত কাম আপোনালোকৰ জীৱনৰ পৰা সুচাৰুভাৱে সম্পূৰ্ণ হৈ উঠাৰ সম্ভাৱনা থাকিব। 4 নম্বৰটো মকৰ ৰাশি। মকৰ ৰাশি জাতক জাতিকাসকলৰ এই শাওণ মাহটো অত্যন্ত শুভ বুলি মনা গৈছে। মহাদেৱৰ পৰম আশীৰ্বাদ আপোনালোকে লাভ কৰিব পাৰিব, যাৰ ফলত মনৰ সকলো পৰিকল্পনা আপোনালোকৰ সফল হৈ পৰিব আৰু মনৰ যি আশা আছে আৰু যি আকাংক্ষা আছে এই সকলোবোৰ আপোনালোকৰ সিদ্ধি হৈ পৰিব। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত নতুন সুযোগ বৃদ্ধিৰ যোগ দেখিবলৈ পোৱা যাব। ব্যৱসায়িক গ্ৰাহকৰ বৃদ্ধিৰ সম্ভাৱনা থাকিব। লগতে ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত যদি আপোনালোকে বিনিয়োগ কৰিম বুলি ইচ্ছা কৰি আছে, সুন্দৰভাৱে বিনিয়োগ কৰিব পাৰিব, নিশ্চয় ভাল ফল লাভ কৰিব পাৰিব। এই সময়খিনিত আপোনালোকৰ আত্মবিশ্বাস বৃদ্ধি পাবলৈ ধৰিব, সিদ্ধান্ত লোৱাৰ ক্ষমতাও বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পোৱা যাব। মানসিক চাপ লাহে লাহে কমি আহিবলৈ ধৰিব। ভৱিষ্যতে আপোনালোকে ইতিবাচক দৃষ্টি দেখিবলৈ সক্ষম হ'ব। পৰিয়ালবৰ্গৰ মাজত আপোনালোকৰ আনন্দ বৃদ্ধি পাবলৈ ধৰিব আৰু পৰিয়ালবৰ্গৰ মাজত চলি থকা হতাশাৰ ভাৱটো নোহোৱা হৈ পৰিব। সমাজতো আপোনালোকৰ উন্নত স্থান দেখিবলৈ পোৱা যায়। নতুনকৈ কিবা কাম আপোনালোকে কৰিব বিচাৰিলে নিঃসন্দেহে কৰিব পাৰিব। অৰ্থৰ উপাৰ্জনৰ কাৰণে আপোনালোকে নতুন ঠাই বা নতুন বাট বিচাৰি পাব। বিশেষকৈ নিবনুৱাসকলৰ কাৰণে কৰ্মপ্ৰাপ্তিৰ যোগ দেখিবলৈ পোৱা যাব পাৰে। ওচৰ চুবুৰীয়াৰ লগত সম্পৰ্ক আপোনালোকৰ অনুকূল হৈ পৰিব। প্ৰেম আৰু দাম্পত্যৰ ক্ষেত্ৰত সুখ শান্তি আৰু সমৃদ্ধি বৃদ্ধি পাবলৈ ধৰিব। সন্তানক লৈ আনন্দিত অনুভৱ কৰিবলৈ ধৰিব। 5 নম্বৰ ৰাশিটো হৈছে মীন ৰাশি। মীন ৰাশি জাতক জাতিকাসকলৰ কাৰণে অত্যন্ত শুভ বুলি মনা গৈছে এই শাওণ মাহটো। মংগল আৰু শনিৰ শুভ প্ৰভাৱ আপোনালোকৰ ওপৰত পৰিব, যাৰ ফলত এই মাহটোত আপোনালোকে কেইবাটাও শুভ সংকেত লাভ কৰিবলৈ সক্ষম হ'ব। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত আপোনালোকৰ অনুকূল হ'ব। কৰ্মক্ষেত্ৰতো আপোনালোকৰ অনুকূল ফলাফল দেখিবলৈ পোৱা যায়। দীৰ্ঘ সময় ধৰি যদি কিবা ক্ষেত্ৰত আপোনালোকে জড়িত হৈ আছে, তাৰ পৰা গুৰুত্বপূৰ্ণ ফল লাভৰ যোগ দেখিবলৈ পোৱা যাব। ব্যৱসায়িক সূত্ৰে ছুটি ভ্ৰমণ কৰিবলগীয়া হ'ব পাৰে। সেই ভ্ৰমণৰ ফলতো আপোনালোকৰ ভাল লাভৱান হোৱাৰ যোগ দেখিবলৈ পোৱা যায়। পৈতৃক সম্পত্তি লাভৰ সম্ভাৱনা থাকিব। ব্যৱসায়িক নতুন চুক্তিত স্বাক্ষৰ হ'ব পাৰে বা গ্ৰাহকৰ পৰা ভাল লাভৱান কৰিব পাৰিব। আৰ্থিক অৱস্থা আপোনালোকৰ অনুকূল হৈ পৰিব। চাকৰিয়ালসকলৰ কাৰণে সময় অনুকূল থাকিব। লগতে পদোন্নতিৰো সুযোগ আপোনালোকৰ আহিবলৈ ধৰিব পাৰে। দীঘলীয়া ধৰি যদি আপোনালোকৰ ক'ৰবাত অৰ্থ ফচি আছিল, সেই অৰ্থ আপোনালোকৰ হাতলৈ ঘূৰাই পোৱাৰ যোগ দেখিবলৈ পোৱা যায়। আৰ্থিক স্থিতি আপোনালোকৰ শক্তিশালী হৈ পৰিব। ভৱিষ্যতৰ কিবা পৰিকল্পনা কৰিলে সেই পৰিকল্পনাৰ পৰা সুযোগ লাভ কৰিব পাৰিব। পৰিয়ালবৰ্গৰ লগত থাকোঁতে মিলি সুন্দৰভাৱে চলিব পাৰিব। ভাই ভনীৰ মাজত থকা সৰু সুৰা বিবাদ দূৰ হৈ পৰিব। সিদ্ধান্ত গুৰুত্বপূৰ্ণ হৈ পৰিব। ধৈৰ্য আৰু শৃংখলাবদ্ধভাৱে যদি এই মাহটো সুন্দৰভাৱে আপোনালোকে অতিবাহিত কৰে, তেনেহ'লে এটাৰ পিছত আনটো সুখবৰ আপোনালোকৰ জীৱনলৈ অহাৰ সম্ভাৱনা থাকি যাব। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।